पहले काट लो सामने गया तो पहन लूँगी पुलिस परेड ग्राउंड থেকে লাইভ আছে চ্যানেলটো 23 তাৰিখ লঞ্চ কৰিলো স্যাৰ এতিয়া লাইভ হ'ব আপুনি চাব ইয়াতে কম্পিউটাৰটো লগাইছো মই পুৰা আপোনাৰ যে ডিপাৰ্টমেন্টৰ যিবিলাক আছে সব যাব বাইটা লৈ লিতা আজিৰ এই আনন্দমুখৰ দিনত ৰাজ্যবাসীলৈ আৰু দেশবাসীলৈ কি ক'ব বিচাৰিব মই ভাৰতবৰ্ষৰ গণতন্ত্ৰ দিৱসৰ আজি ৭৬ সংখ্যক অনুযায়ী সকলো অসমবাসীক ভাৰতবাসীক আমাৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ আমি যাতে এই গণতন্ত্ৰ দিৱসৰ প্ৰতিজ্ঞা ল'ব লাগে যাতে আমাৰ ভাৰতবৰ্ষৰ মাজত যি বিভিন্ন শক্তি আজি শান্তি সম্প্ৰীতি বিভিন্ন কৰিব বিচাৰিছে দেশৰ প্ৰগতিত বাধা দিব বিচাৰিছে সেই সমূহ শক্তিসমূহকে নাশ কৰি ভাৰতবৰ্ষক এখন পৃথিৱীৰ ভিতৰতে উন্নত ৰাষ্ট্ৰ হিচাপে পৰিগণিত কৰিবলৈ আশা ৰাখিছোঁ সফল লৈছোঁ যাতে আমি সকলোৱে ভাই মিলা প্ৰীতি সম্প্ৰীতিৰে আমাৰ সাংস্কৃতিক যি বান্ধন আছে বান্ধন একগোট হৈ অসম তথা ভাৰতবৰ্ষক আমি পৃথিৱীৰ ভিতৰতে এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে শ্ৰেষ্ঠ দেশ হিচাপে আমি পৰিগণিত কৰিব গ্ৰামাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত এতিয়া যে প্ৰকল্পবিলাক চলিছে এইবিলাক কিমান বাস্তৱায়িত হৈছে স্যাৰ আৰু ৰাইজৰ মাজত কি প্ৰতিক্ৰিয়া আছে গ্ৰামাঞ্চলত আমি আমাৰ অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে বা যেনেকৈ আমি প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা যিটো আমাৰ ঘৰ আমি সেইটো আমি 94% আমাৰ ডিষ্ট্ৰিক্টত আমি কমপ্লিট কৰিছোঁ ৰাইজক আমি দিছোঁ যে আৰু নতুনকৈ আমি ঘৰ এতিয়া ১২,৩৬০টা নতুনকৈ ঘৰ পাইছোঁ আমি এই বছৰ পাম এতিয়া আমি আশা ৰাখিছোঁ যে এই যি চৰকাৰে যি প্ৰচেষ্টা কৰিছে সেই ক্ষেত্ৰত আমাৰ যি দুখীয়া মানুহ আছে ঘৰ নাই ঘৰ গৃহহীন মানুহসকলক এটা সকাহ দিব বুলি আশা ৰাখিছোঁ আৰু এম জি এনৰেগাৰ ক্ষেত্ৰতো হওক আমি আজি যি আমি এম জি এনৰেগাৰ যি কাম সেই কামৰ সৈতে আমি বিভিন্ন অঞ্চলৰ বিকাশৰ ক্ষেত্ৰত ৰাস্তা পদূলিয়ে হওক কেঁচা ৰাস্তাই হওক বা বান্ধ হওক বা বিভিন্ন ধৰণৰ তেওঁলোকৰ দিন যিটো আমি আমাৰ দিব লগা হয় হাজিৰা 249 টকাকৈ আমি প্ৰতি এম জি এনৰেগাক দিওঁ যাতে তেওঁলোকে এটা পৰিয়ালটো স্থাপন কৰাত সহায় কৰিব পাৰে ঠিক তেনেকৈ 15 ফাইনেন্সৰ অধীনতো আমি বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছোঁ যাতে ৰাস্তা পদূলিবিলাক ভাল কৰক স্কুল ঘৰ বিল্ডিং বা স্কুলৰ বাউণ্ডেৰী যিবিলাক আঁচনি আমি লৈছোঁ আমি সেইকাৰণে ইতিমধ্যে আমাৰ কাছাৰ জিলাখন বিশেষকৈ আমাৰ কাছাৰ জিলাৰ কথা কৈছোঁ কাছাৰ জিলাত আমি বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছোঁ যাতে আমি আৰু কেইদিনমানৰ পিছত ৰাইজে ইয়াৰ ফল দেখিবলৈ পাব আচ্ছা মই প্ৰদীপ কুমাৰ বৰা মই কাছাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া গতিকে মই আজি ভাৰতবৰ্ষৰ গণতন্ত্ৰ দিৱসৰ ৭৬তম সকলোকে সমগ্ৰ কাছাৰ জিলাৰ লগতে অসমবাসী তথা ভাৰতবাসীক শুভেচ্ছা জনাইছোঁ